নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত আপোনালোকে থাম্বনেইলত নিশ্চয় চাইছে যে কোনটো টপিকৰ ওপৰত আলোচনা কৰিম। টপিকটো হৈছে হেডাৰ, ফুটাৰ আৰু পেজ নম্বৰ। টপিকটোৰ ওপৰত আলোচনা কৰিবলগীয়া কি আছে, হয়তো বহুতে ভাবিছে যে এই টপিকটো আগতো আমি পাইছোঁ বা প্ৰায়বিলাক কুৱেশ্যনত আমি হেডাৰ, ফুটাৰ, পেজ নম্বৰ এড কৰা পাইছোঁ। হ'লেও ইয়াত কিছুমান ডাউট আহিছিলে। ডাউটটো কি যে আমি হেডাৰ এড কৰোঁ, তাৰ পিছত যদি আমি পেজ নম্বৰ এড কৰোঁ তেতিয়া কি হয়, হেডাৰ গুচি যায়। ফুটাৰ এড কৰাৰ পিছত যদি পেজ নম্বৰ এড কৰোঁ তেতিয়া ফুটাৰ গুচি যায়। গতিকে এই ডাউটখিনি আজি আমি ক্লিয়াৰ কৰিম যে কেনেকৈ হেডাৰ আৰু ফুটাৰ ইউজ কৰি এগেইন আমি পেজ নম্বৰো ইউজ কৰিব পাৰোঁ বা একেলগে দিব পাৰোঁ। অ'কে, ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰাৰ আগতে সৰু এটা ইনফৰমেশ্যন ইতিমধ্যে আপোনালোকে গম পায়। আমি দুটা কোৰ্চ লঞ্চ কৰিছোঁ, এটা HSLC ষ্টুডেণ্টছৰ কাৰণে বিশেষকৈ গ্ৰামাৰৰ, আৰু আনটো হৈছে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে য'ত নেকি গ্ৰামাৰ ছেকশ্যনটো থাকে। গ্ৰামাৰ ফাউণ্ডেশ্যন কোৰ্চ আৰু স্পেচিয়েলি ডিজাইন ফৰ HSLC ষ্টুডেণ্টছ, বেলেগ এটা গ্ৰামাৰৰ কোৰ্চ। গতিকে আপোনালোকে এই কোৰ্চ দুটা ছাজেষ্ট কৰি দিব বেলেগক যদি ল'ব বিচাৰে। বিশেষ জানিবলৈ হ'লে স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰিবলৈ ক'ব। অ'কে, স্পেচিয়েল অফাৰ চলি আছে 1 জুলাইৰ আগত। লগতে আৰু এটা ইনফৰমেশ্যন, যদি আপোনালোকে মক টেষ্ট পাৰ্চেছ কৰিব বিচাৰে এতিয়াও সময় আছে, আমাৰ হাতত 10 দিনমান সময় আছে। 10 দিনত আমি 23টা মক টেষ্ট খুব ইজিছে কৰিব পাৰিম যদি আমি খুব মনোযোগেৰে বা একমাত্ৰ আমি এইটোতে ফ'কাছ কৰোঁ। যদি প্ৰেক্টিছ কৰিব বিচাৰে কম সময়ৰ ভিতৰত, তেতিয়াহ'লে এই মক পেপাৰকেইটা ল'ব পাৰে। এজ পাৰ চিলেবাছ আছে, আৰু কুৱেশ্যন কোৱালিটি চেক কৰিবলৈ হ'লে টেলিগ্ৰাম চেনেলত গৈ পিনে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। 3টা মক টেষ্ট ফ্ৰী আছে। বাকীকেইটা পাৰ্চেছ কৰিবলৈ বা আনলক কৰিবলৈ হ'লে মিনিমাম ৰুপিজ যিটো আছে 149, সেইটো পে' কৰি আপোনালোকে বাকীকেইটা আনলক কৰিব পাৰিব। সেইখিনি আছিলে ইনফৰমেশ্যন। আমি আজি আমাৰ কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো কি, হেডাৰ আৰু ফুটাৰ ইউজ কৰিম, লগতে আমি পেজ নম্বৰ। নৰ্মেলি আমি যদি হেডাৰ ইউজ কৰোঁ, কেনেকৈ ইউজ কৰোঁ যে আমি ৰাইট ক্লিক ডাবল ক্লিক কৰোঁ, ৰাইট। ওপৰত আমি ডাবল ক্লিক কৰিলে হেডাৰ অ'পেন হৈ যায় আৰু তলত ফুটাৰো অ'পেন হৈ যায়। আৰু আমি ইয়াত গৈ পিনে যিকোনো এটা হেডাৰৰ পজিশ্যন লৈ পিনে আমি লিখিব পাৰোঁ, এইটো ডাবল ক্লিক কৰি। আদাৰৱাইজ আমি কি কৰিব পাৰোঁ, ইনচাৰ্টত গৈ হেডাৰ অপশ্যনটো আমি ক্লিক কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ ইয়াত ডিজাইনো আছে, তাত আমি ক্লিক কৰিব পাৰোঁ। ধৰি লৈছোঁ মই এইটো ডিজাইন লৈছোঁ, যিহেতু পেজ নম্বৰো এড কৰিম। এইটো ডিজাইন লৈছোঁ আৰু মই ৰাইটৰটো কাটি দিছোঁ, ডিলিট কৰি দিছোঁ। চেণ্টাৰত মই হেডাৰটো দি দিছোঁ বোলে ADRE স্কিল টেষ্ট। অ'কে, মই ক্ল'জ কৰি দিছোঁ। ৰাইট ছাইডত টাইপ হিয়াৰটো এইটো ডিলিট কৰি দিওঁ, বা ডিলিট নকৰাকৈ মই ক্ল'জ কৰি দিছোঁ। এতিয়া যদি মই পেজ নম্বৰ পুনৰ এড কৰিব লাগে, মই কি কৰিম, ইনচাৰ্টত গৈ নৰ্মেলি পেজ নম্বৰ এড কৰোঁ। আৰু যদি আমাক কয় যে চেণ্টাৰত লাগে বা ৰাইট ছাইডত, এতিয়া মই হেডাৰতটো ৰাইট ছাইডত কি কয়, চেণ্টাৰত মই ADRE স্কিল টেষ্ট লিখিছোঁ। গতিকে মই বিচাৰিছোঁ যে পেজ নম্বৰটো ৰাইট ছাইডত লাগে। গতিকে মই ৰাইট ছাইডত পেজ নম্বৰ দিয়াৰ লগে লগে চাব গুচি গ'ল আগৰটো, নহয় জানো। পুনৰ যদি মই হেডাৰ এটা এড কৰোঁ, ইনচাৰ্টত গৈ হেডাৰ এড কৰিছোঁ, বোলে মই পেজ নম্বৰটো থাকক, তেতিয়াহ'লে এইটোৱে ক্লিক কৰি দিছোঁ ছেকেণ্ডটো। তেতিয়া আকৌ কি হৈছে, পেজ নম্বৰ গুচি গৈছে। মানে হেডাৰ এড কৰাৰ লগে লগে পেজ নম্বৰ গুচি যায়, পেজ নম্বৰ এড কৰাৰ লগে লগে হেডাৰ গুচি যায়। অ'কে, গতিকে আমি কি কৰিব লাগিব এইটো ক্ষেত্ৰত, লেফ্ট ছাইডৰ এইটো ডিলিট কৰি দিওঁ। ইয়াত মই ADRE স্কিল টেষ্ট লিখি থওঁ, স্কিল টেষ্ট। আৰু যিটো ৰাইট ছাইডত যদি আমি পেজ নম্বৰ এড কৰিব হয়, ইনচাৰ্টত যাম, পেজ নম্বৰত যাম, আমি টপ অফ পেজ, বটম অফ পেজ, পেজ মাৰ্জিন এইবিলাক নাযাওঁ, কাৰেণ্ট পজিশ্যনত যাম। কাৰেণ্ট পজিশ্যন যোৱাৰ পিছত প্ৰথমটো চিম্পল প্লেইন নাম্বাৰ, যদিও ইয়াত কি প্ৰিভিউ হিচাপে লেফ্টত দেখাইছে 1 নম্বৰ, এইটো নিশ্চয় আপোনালোকে দেখিছে যে 1 নম্বৰ 1 লিখা আছে লেফ্ট ছাইডত। যদি ইয়াত দেখাইছে আমি কাৰেণ্ট পজিশ্যনত ক্লিক কৰিম, ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে চাব হেডাৰো এড হৈ গৈছে আৰু পেজ নম্বৰো এড হৈ গৈছে। চিমিলাৰলি একেই ফুটাৰৰ কাৰণে যদি আমি ইনচাৰ্ট দিওঁ, ফুটাৰ এড কৰোঁ, ধৰি লৈছোঁ মই এইটোৱে দিছোঁ 3টা থকা, লেফ্ট ছাইডতো মই ডিলিট কৰি দিছোঁ। চেণ্টাৰত মই পেজ নম্বৰ দিব লাগে আৰু ৰাইট ছাইডত ফুটাৰ কিবা এড কৰিব লাগে, বোলে বাই মই RJT ADHYYM RJT অধ্যয়ন বুলি টাইপ কৰি দিছোঁ চেনেলৰ নাম, আৰু ইয়াত পেজ নম্বৰ দিব লাগে। এতিয়া পেজ নম্বৰ যদি মই ডাইৰেক্ট এড কৰোঁ গুচি যাব। এনে ক্ষেত্ৰত আমি কি কৰিব লাগিব, ইনচাৰ্টত গৈ পেজ নম্বৰ গৈ কাৰেণ্ট পজিশ্যনত যাব লাগিব। কাৰেণ্ট পজিশ্যনত গৈ প্ৰথম প্লেইন নম্বৰটোৱে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত চাব ফুটাৰো থাকি গৈছে, হেডাৰো থাকি গৈছে। অ'কে, এইটো ডাউটে আছিলে। আপোনালোকৰ কোনোবাই মোক মেছেজ কৰিছিলে যে যেতিয়া নেকি হেডাৰ এড কৰোঁ পেজ নম্বৰ গুচি যায়, পেজ নম্বৰ এড কৰিলে হেডাৰটো গুচি যায়, বা ফুটাৰ এড কৰিলে পেজ নম্বৰ গুচি যায়,
পেজ নাম্বাৰ এড কৰিলে ফুটাৰ গুচি যায় আমি কি কৰিব লাগিব কাৰেণ্ট পজিশ্যনটোহে সিলেক্ট কৰিব মন কৰিব পেজ নাম্বাৰত গৈ এই কাৰেণ্ট পজিশ্যনত গৈ ক্লিক কৰিব ওকে আই হোপ ইয়াৰ পিছত এই ভিডিঅ'টো চোৱাৰ পিছত কোনো ধৰণৰ ডাউট নাথাকে যদি তাৰ পিছতো কিবা ডাউট আছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব আৰু বাকী গোটেইখিনি ক'লোৱেই স্কিল টেষ্টৰ কাৰণে এতিয়াও সময় আছে আপোনালোকে ল'ব পাৰে আৰু লগতে গ্ৰামাৰ ফাউণ্ডেশ্যন কোৰ্চৰ কাৰণে যদি এনৰোল কৰিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব আমি খুব সোনকালে এপ এটা লঞ্চ কৰি এপতে গোটেই ক্লাছবিলাক প্ৰভাইড কৰিম থেংক ইউ